কলাসংহত এইখন পদ্ধতি হৈছে এনেকুৱা এটা পদ্ধতি য'ত য'ত কলাৰ জৰিয়তে আৰু কলাৰ সৈতে বিভিন্ন ধৰণৰ বিষয়বস্তু ধাৰণা দিবলৈ ছাত্ৰ ছাত্ৰীসকলক যত্ন কৰা হয়। যেতিয়াই আমি কলা সংমিশ্ৰণ ঘটাও বিষয়বস্তুৰ লগত তেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিষয়বস্তুটো অধিক আকৰ্ষণীয় আৰু আনন্দদায়ক হৈ পৰে আৰু ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তুৰ প্ৰতি অধিক মনোযোগী আৰু আগ্ৰহী হৈ পৰে। আমাৰ বিদ্যালয়ত যেহেতু আমাৰ FLM ক শ্ৰেণী আৰু গ্ৰেড 1 গ্ৰেড 2 প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল যেতিয়া ঘৰুৱা পৰিৱেশৰ পৰা বিদ্যালয়লৈ আহে বিদ্যালয়ত এটা নিৰ্দেশনাৰ ভাষা মানে অসমীয়া ভাষাটো পায়, কিন্তু তেওঁলোকৰ ঘৰুৱা ভাষাটো সম্পূৰ্ণৰূপে বেলেগ থাকে। কিছুমান হয়তো অসমীয়া থাকে, কিন্তু মই যিটো অঞ্চলত কাম কৰি আছো মোৰ অঞ্চলৰ বেছিভাগ 90% ল'ৰা ছোৱালীয়ে বেংগলী ভাষী, তেওঁলোকে বাংলা ভাষাত কমফৰ্টেবল, ঘৰুৱা ভাষা তেওঁলোকৰ বেংগলী। গতিকে স্কুলত যেতিয়া মই ছাত্ৰ ছাত্ৰীৰ লগত কমিউনিকেট কৰোঁ তেতিয়া তেওঁলোকে বিদ্যালয়ৰ যিটো নিৰ্দেশনাৰ মাধ্যম অসমীয়া ভাষাটো ভালদৰে বুজি নাপায়, আৰু যেতিয়া শিক্ষাৰ্থীসকলে ভালদৰে ভাষাটো বুজি নাপাব তেতিয়া তেওঁলোকে বিষয়বস্তুত জড়িত হ'ব নোৱাৰিব, সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰিব। তাৰ বাবেই কলা সংহত কিছুমান মানে আৰ্টিষ্টিক বস্তুৰ লগত বিষয়বস্তুৰ সংগতি লগাই সংমিশ্ৰণ ঘটাই কিছুমান এক্টিভিটি কৰা হৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে বিষয়বস্তুসমূহ অধিক অৰ্থপূৰ্ণভাৱে আনন্দদায়কভাৱে বুজিব পাৰে। আমাৰ কিছুমান উদ্দেশ্য আগত ৰাখি এই কলা সংহত শিক্ষণ পদ্ধতিৰ কিছুমান এক্টিভিটি কৰা হৈছে। এই উদ্দেশ্যসমূহ আছিল, নেক্সট শ্লাইড, শিক্ষাৰ্থীসকলৰ বাবে বিষয়বস্তুটো অধিক আনন্দদায়ক আৰু আগ্ৰহী কৰি তোলা, আৰু শিক্ষাৰ্থীসকলে যিটো মৌখিক ভাষাৰ বিকাশ, নিজৰ মনৰ ভাৱ যাতে তেওঁলোকে নিজৰ মাতৃভাষাৰ জৰিয়তে প্ৰকাশ কৰিব পাৰে, ভাৱ অনুভূতিসমূহ প্ৰকাশ কৰিব পাৰে, লগতে ছপা লিপিৰ সৈতে শিক্ষাৰ্থীসকলক পৰিচয় কৰাই দিয়া। আৰু শিক্ষাৰ্থীসকলৰ প্ৰত্যেকজন শিক্ষাৰ্থীৰ কিছুমান সুপ্ত প্ৰতিভা থাকে, সেই সুপ্ত প্ৰতিভাসমূহ যাতে আমি চিনাক্তকৰণ কৰি আগবঢ়াই লৈ যাব পাৰোঁ শিক্ষকসকলক, আৰু তেওঁলোকৰ সৃজনীশীল যিটো সৃষ্টিৰ মনোভাৱ জাগ্ৰত কৰা, সেইটো আমাৰ উদ্দেশ্য আছিল। আৰু শিক্ষাৰ্থীসকলক এক বৃত্তিমূলক ধাৰণা দিবলৈ আমি চেষ্টা কৰিছিলোঁ, বৃত্তিমূলক শিক্ষাৰ এক থুলমূল ধাৰণা যাতে শিক্ষাৰ্থীসকলে লাভ কৰিব পাৰে। গতিকে কিছুমান কাৰ্যসূচী আমাৰ কৰা হৈছে, ভিডিঅ' প্লে কৰিলে চাব পাৰিব। কলৰা আৰু হাতী, এই পাঠটো ইয়াতে এটা গল্প আছে, এই গল্পটো তোমালোকক মাটিৰ পুতলাৰ জৰিয়তে বুজাই দিলো, হ'ব? এইটো কি কোৱাচোন? হাতী। হাতী তোমালোকে দেখিছানে? এইটো কি কোৱাচোন? লৰা। এইটো হৈছে পুৰা মাটিৰ হাতীটো, আৰু লৰাটো হৈছে কেঁচা মাটিৰ, মাত্ৰ যে মই বনালো এইটো হৈছে কেঁচা মাটিৰ। এতিয়া তোমালোকে গল্পটো মন দি চাবা হে। এদিন এখন কণলৰা এজনে খৰি লুৰিবলৈ মানে হাবিলৈ গৈ আছিল। তাৰপিছত খৰি লুৰিবলৈ হাবিলৈ গৈ থকাৰ সময়তে বাটত প্ৰকাণ্ড এটা হাতী দেখা পালে। হাতীটো দেখা পাই ল'ৰাজনে কি কৰিলে, ভয়তে খৰিমুঠা পেলাই দিলে, পেলাই ঘৰলৈ একদম দৌৰিবলৈ ধৰিলে, ঘৰলৈ পুৰা দৌৰিবলৈ ধৰিলে ঘৰত ভয়ত। তাৰপিছত কি কৰিলে, ওচৰতে থকা গছজোপাৰ তলত ল'ৰাজন বহি মানে ভয়ত একদম পুৰা কঁপি আছে ল'ৰাজন ভয়ত। তাৰপিছত হাতীটো কি কৰিলে, ইফালে চোৱা, হাতীটো কি কৰিলে, লাহে লাহে ল'ৰাজনৰ ওচৰ চাপিলে, আৰু ল'ৰাজন একদম ভয়ত পুৰা জি উৰি গ'ল, আৰু ল'ৰাজন পুৰা ভয় পাই আছে যে হাতীটো ওচৰত আহি আছে, কি কৰে, কঁপি আছে, বাৰে বাৰে আহি আছে। তাৰপিছত হাতীটো ঠেংটো ল'ৰাৰ ওচৰলৈ লৈ গ'ল। ল'ৰাজনে দেখা পালে যে হাতীৰ ভৰিত কি হ'ল, এটা কেটেলা পহুৰ কাঁইট বিন্ধি আছে। এই কাঁইটটো একদম জোৰেৰে হাতেৰে একদম কাঁইটটো উলিয়াই দিলে। তাৰপিছত হাতীটো বিষত সকাহ পালে, বিষৰ পৰা মানে মুক্তি পালে, ৰেহাই পালে। তাৰপিছত হাতীটোৱে কি কৰিলে, ল'ৰাজনক কোৰেৰে হাতীৰ ওপৰত তুলি ল'লে। ল'ৰাজন আৰু হাতীৰ মাজত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক সৃষ্টি হ'ল, দুয়ো বন্ধু হৈ গ'ল। তাৰপিছত দুয়ো একদম হাবিৰ মাজেৰে লাহে 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 গৈ আছে। ধৰাচোন তোমালোকে যোৱাচোন, কেনেকে গৈ আছিল, এনেকে 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 গৈ আছিল। বুজি পালে তোমালোকে? যদিও মই অসমীয়াত গল্পটো উপস্থাপন কৰিছো, যদি ছাত্ৰ ছাত্ৰীসকলে শিকিব পৰা নাই বা বুজি পোৱা নাই, কিন্তু যেতিয়া নেকি তেওঁলোকে মাটিৰ পুতলা বা মাটিৰ যিকোনো এটা অবজেক্ট বস্তু এটা দেখা পাব, যে বস্তুটোৰ জৰিয়তে গল্পটো উপস্থাপন কৰা হৈ আছে, তেতিয়া তেওঁলোকক ভাষাৰে হয়তো প্ৰকাশ নকৰিলেও প্ৰত্যেকজনে নিজৰ নিজৰ ভাষাত হয়তো বুজি ল'ব। যদি এজন বড়ো ল'ৰা থাকে বা নেপালী ল'ৰা থাকে, তথাপিতো সেই মানে ষ্টৰী টেলিং
সাধুটোৰ বিষয়ে বা ষ্টৰীটোৰ বিষয়ে অৱগত হ'ব পাৰিব আৰু তেওঁলোকৰ নিজৰ মনৰ ভাৱ অনুভূতি প্ৰকাশ কৰিব পাৰিব আৰু এইটোৰ জৰিয়তে তেওঁলোকৰ কল্পনা শক্তিৰো বিকাশ সাধন হ'ব আৰু এজনে আনজনৰ লগত নিজৰ মনৰ ভাৱ অনুভূতিসমূহ প্ৰকাশ কৰিব পাৰিব। তাৰপিছত আছিল আমাৰ আৰু এটা এক্টিভিটি ঘৰত কি কয় কলাপাতা বুলি কোৱা এইটো কলপাত বুলি কয় বাংলা ভাষাত কি কয় এইটো কলাপাতা আৰু অসমীয়া ভাষাত কলপাত বুলি কয়। এতিয়া মই তোমালোকক এই কলপাতত কিছুমান ছবি আঁকি দেখুৱাম ছবি নাম তোমালোকে ক'বা আৰু লিখিবা হে সকলোৱে মিলি মানে চোৱা itu kios subi buasun bogoli bogoli কি খায় বগলী কি ৰঙৰ বগা বগলী ক'ত থাকে যে বগলী হ'বলৈ হ'লে প্ৰথম বৰ্ণটো কি হ'ব লিখাচোন তাৰ পিছৰ বৰ্ণটো কি হ'ব মাজৰ বৰ্ণটো হ'ব তাৰপিছত শেষৰ ধ্বনিটো কি হ'ব কি হ'ব খাবলৈ হ'লে প্ৰথম ধ্বনিটো কি হ'ব লিখাচোন লিখা আগৰ পৰা আমি কি পাওঁ তেতিয়াহ'লে আমাৰ অসমীয়া ভাষাত কি হয় আৰু অলপ ঠিক কৰক লিখা কেনেকুৱা লাগিছে ছাত্ৰ ছাত্ৰীসকলে মানে অপেক্ষাত থাকে যে ছাৰে কোনদিনা কি আনিব দিয়ে ঘৰৰ পৰা তামোলৰ ঢকুৱাই আনিব দিয়ে নেকি কলপাতে আনিব দিয়ে খুব আগ্ৰহেৰে মই যেতিয়া কওঁ তোমালোকে ঘৰৰ পৰা কলপাত লৈ আহিবা বা বিদ্যালয়ত যে তামোল গছৰ পৰা ঢকুৱাটো পৰিছে সেইটো লৈ আহা খুব আগ্ৰহেৰে লৈ আহে ছাৰে নতুনকে বা কি শিকায় নতুনকে বা কি কৰে অনলি মই খালি এই গ্ৰেড 1 গ্ৰেড 2 আৰু ক শ্ৰেণীৰ বাবে শিকাওঁ কিন্তু এইটো মইতো ছাত্ৰ ছাত্ৰীসকলক আঁতৰাই দিব নোৱাৰিম ক্লাছ 4 5 এনেকুৱা ল'ৰা ছোৱালী আছে বহুত যিবিলাকে নেকি বৰ্ণৰ লগত তেওঁলোকে পৰিচয় নহয় শব্দ এটা ভালকৈ ক'ব নোৱাৰে গতিকে তেওঁলোকেও চাইডে ঘেৰুৱাও দি মানে বস্তুটো আগ্ৰহেৰে চাই আৰু সেইটো বস্তু মোৰ ভাল লাগে বহুত যে তেওঁলোকে নতুন কিবা এটা শিকিব পাৰিছে আগ্ৰহেৰে আহিছে আৰু যদি ছাত্ৰ ছাত্ৰীসকলে মানে প্ৰথম শ্ৰেণী বা ক শ্ৰেণী ছাত্ৰ ছাত্ৰীসকলে মুখেৰে শব্দ এটা লিখি দিলো যে কাউৰী কাউৰীটো যদি উচ্চাৰণ কৰিব পৰা নাই যদি মই ছবিটো আঁকি দিয়াৰ লগে লগে কলপাতত বা তামোলৰ ঢকুৱাত তেতিয়াহ'লে ল'ৰা ছোৱালীসকলে ছবিটো চাব পাৰিব যে ছাৰ এইটো কাউৰী কাউৰী কোৱাৰ লগে লগে যিটো ধ্বনি সজাগতা আহি গ'ল কাউৰী ব্লেন্ডিং কৰাৰ যিটো ক্ষমতা জোৰা লগোৱা প্ৰথম ধ্বনি মাজৰ ধ্বনি শেষৰ ধ্বনি ধ্বনিবিলাক লগ লাগি বা আখৰবিলাক লগ লাগি যে এটা শব্দ হয় সেইটো দেখুৱাব পৰা যায় কি হয় ঢকুৱা মানে চোৱা এইটো কি আঁকি আছো মই চাবাচোন মানে চোৱা কিটো কি আঁকি আছো মাছ আধাতে গম পালা মাছ ক'ত থাকে পানীত থাকে মাছ খাইছে নে নাই ওখানে নাই মাছ নদীর পানি জানো লিখাচোন পারা যদি লিখা তুমি মাছ দেখিছা নে এইটো কি মাছ ৰৌ মাছ বুলি বাকলি থকা মাছ এনেকুৱা বাকলি থকা মাছ আৰু চামজান যিকোনো এটা শব্দ লিখি বা যিকোনো এটা শব্দ আমি মানে ছবি আঁকি যেতিয়া শব্দটোৰ লিখিব পাৰে ছাত্ৰ ছাত্ৰীসকলে অনলি সেই শব্দটোৰ বিষয়ে নহয় সেই শব্দৰ লগত ৰিলেটেড থকা বহুতো বাক্য আছে যিবিলাক নেকি ছাত্ৰ ছাত্ৰীসকলে প্ৰশ্ন কৰাৰ লগে লগে তেওঁলোকে উত্তৰ লগে লগে দি দিয়ে আৰু তাৰপিছত ছাত্ৰ ছাত্ৰীসকলৰ লগত একেলগে কৰি আমি বৃত্তিমূলক ধাৰণা দিয়াৰ বাবে যাতে ছাত্ৰ ছাত্ৰীসকলে অলপ বৃত্তিমুখী হ'ব পাৰে তাৰ বাবে আমাৰ স্থানীয়ভাৱে উপলব্ধ আঠা মাটি আছে কিছুমান এই আঠা মাটিৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীসকলৰ সৈতে একেলগে মাটিৰ চাকি মাটিৰ ধূপদানি এইবোৰ নিৰ্মাণ কৰিছো একেলগে সহযোগত অলপ ভিডিঅ' প্লে কৰক তাৰপিছত চাকিটো ৰ'দত শুকাই ৰং কৰা তেনেকৈ চাকি জ্বলা মাটি এই দেৱালী আহি আছে নে নাই মাটিৰ চাকি জ্বলাব পাৰিবা বিক্ৰী কৰিব পাৰিবা মানে হলিদানি দিয়াৰ কাৰণে
মাটিৰ চাকিডালত এনেকৈ দিবা হৈছে দুটা কৰি দিবা যাতে ধূপকাঠিটো ইয়াতে দিব পৰা যায় এইটো কোৱাৰ পিছত কালাৰটো অলপ চেঞ্জ হৈছে এতিয়া আমি ৰং কৰিছোঁ আৰু এটা আছে ভিডিঅ' আৰু এতিয়া ৰং কৰিম মানে চোৱা এনেকৈ ৰং দিম হাতত লৈ লোৱা এইটো হাতত লৈ লোৱা এনেকৈ আমি চাকিবিলাক ৰং কৰিম ৰং কৰিলে কি ধুনীয়া দেখাব হয়নে নহয় তুমি এইটো কৰা এটা রং করি রং করা এতিয়া ছাত্ৰ ছাত্ৰীসকলে আপোনালোকে দেখিব পাৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আমি একেলগে মিলি মাটিৰ কিছুমান মানে চাকি তাৰপিছত ধূপদানি দিয়াৰ বাবে বনাইছিলো এইটো দেৱালীৰ আগে আগে বনাইছিলো তাৰপিছত প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক কোৱা হৈছিল যে তোমালোকে লৈ যোৱা ঘৰত লৈ যোৱা তোমালোকে নিজে দেৱালীত প্ৰদীপ দিবা ঘৰত চাকি জ্বলাবা তাৰপিছত ছাত্ৰ ছাত্ৰীসকলে ঘৰত লৈ গৈছে ময়ো লৈ গৈছিলো ঘৰত যেতিয়া মই লৈ গৈছিলো তেতিয়া ঘৰত কৈছে যে কিনি আনিছা নেকি মই কৈছো নাই কিনি অনা নাই আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বনাইছে যিকোনো এটা কামত লাগিছে তাৰপিছত ধূপদানি যিটো এইটো আমাৰ ঘৰত এতিয়া ৰাখি দিছো মই এই জাষ্ট কিছুদিনৰ কথা এতিয়া মোৰ মিছেছে ধূপকাঠি দিয়ে তাতে গতিকে এনেকুৱা ধৰণৰ মানে লাৰ্নিং যেতিয়া জয়ফুল হ'ব আৰু ছাত্ৰ ছাত্ৰীসকলে যেতিয়া মানে শিকিবলৈ এটা আগ্ৰহ প্ৰকাশ কৰিব তেতিয়াহ'লে যিকোনো বিষয়বস্তু আমি ফলপ্ৰসূভাৱে শিকাব পাৰিম টিচিং আৰু লাৰ্নিং প্ৰচেছটো ছাকচেছফুল হ'ব আৰু তেওঁলোকে মানে অনলি মৌখিক ভাষাৰ বিকাশে নহয় যিটো স্বপালিপিৰ সৈতে পৰিচয় হৈ তেওঁলোকে ধ্বনি আখৰ বৰ্ণ চিনাক্তকৰণ কৰিব পাৰিব স্কিল ফোকাস ৰিডিং হ'ব স্কিল ফোকাস ৰাইটিং হ'ব তেওঁলোকৰ বৃত্তিমূলক দক্ষতা লাভ কৰিব পাৰিলে গতিকে সামগ্ৰিক বিকাশ যিটো হলিষ্টিক ডেভেলপমেণ্ট আমাৰ বিদ্যালয়ত পৰিলক্ষিত হৈছে ধন্যবাদ ছাৰ